হয় মই বৰ্তমান উপস্থিত আছো ডিমৌৰ উখাপুৰত আৰু ইয়াতে এটা পদুম ফুলৰ পুখুৰী এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মই পুনে পুনে কেমেৰা সহযোগীক সেই পুখুৰীটো দেখুৱাবলৈ অনুৰোধ জনাইছো। এইটো হৈছে পদুম ফুলেৰে ভৰ্তি হৈ থকা এটা পুখুৰী। এতিয়া এই পুখুৰীটো যে এই ফালেৰে অহা যিসকল বাটৰুৱা আছে সকলোৱে এবাৰৰ কাৰণে তেওঁলোকে দৃষ্টি আচলতে এই পুখুৰীত নিবন্ধ হৈ ৰয় আৰু তেওঁলোকে ক'ব লাগিব যিজনেই বাটৰুৱা এই পথেৰে পাৰ হৈ যায় তেওঁলোকে এক মুহূৰ্তৰ কাৰণে হ'লেও ইয়াতে ৰখি এই পুখুৰীৰ নান্দনিক দৃশ্য উপভোগ কৰাৰ লগতে তেওঁলোকে বিভিন্ন সময়তে ইয়াতে ফটো উঠি সেলফি লৈ আচলতে এই যি সামাজিক মাধ্যমত বিলাই দিছে আৰু যাৰ ফলত এতিয়া এই ডিমৌৰ যি পুখুৰীটো এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। স্থানীয় ৰাইজ আছে, মই তেওঁলোকৰ পৰা কথা পাতিবলৈ চেষ্টা কৰিম। কেমেৰা সহযোগীক মই দেখুৱাই থাকিবলৈ অনুৰোধ জনাইছোঁ। বাইদেউ কেনেকুৱা লাগে আপোনাৰ ঘৰৰ মুখতে ইমান ধুনীয়া এটা পদুম ফুলৰ পুখুৰী, উঠোতে শুই উঠি আপোনালোকে দেখে, স্থানীয় ৰাইজ আহে বা বাটৰুৱাই কেনেকুৱা কি প্ৰতিক্ৰিয়া দিয়ে? ভাল লাগে এনেকুৱা এটা পৰিৱেশ মানে দেখি আমাৰ ভাল লাগে খুব। ৰাতিপুৱা শুই উঠিয়ে দেখো এইফালে পাৰ হৈ যোৱা বাটৰুৱাসকলে ৰয় তেওঁলোকে ফটো তুলি নিয়ে বহুতে। আইতা এগৰাকী আছে, আইতা কি কি ক'ব, কেনেকুৱা লাগে? ভাল লাগে, ইমান ধুনীয়া সৌন্দৰ্য পুখুৰী এটাত ফুল ফুলি আছে। সকলো আহে ৰাইজ সৰ্বাখিনি, ল'ৰা ছোৱালীৰ পৰা আদি কৰি চবেই ফুলৰ কাৰণে যত্ন কৰে। খালি আমি নামিবলৈ নিদিওঁ, এইটো পুখুৰীটো দ আছে। ল'ৰা ছোৱালী পটকে নামি যাব, কিবা এটা হ'ব, চবেইতো চাই নাথাকোঁ। আমি এনেই ওলালে সোমালেহে দেখি থাকোঁ। সেইটো ভালেই লাগে দেখি পেলাই পদুম ফুলৰ হেৰিটো। কিমান দিন থাকে এই ফুলসমূহ? কিমান দিন? এতিয়া বাৰিষা হ'লে ফুলিব, খালি হ'লে মৰি যাব। তাৰপৰা আকৌ বাৰিষা হোৱাৰ লগে লগে পোখা দিয়ে আৰু ফুল মেলে। এই কাষতেই আপোনালোকৰ ৰাস্তাটো গৈছে, যেতিয়া এই বাটৰুৱা আহে তেওঁলোকে ৰৈ ফটো তোলে বা চাই আমি দেখোঁ আৰু গাড়ী ৰাখি পেলাই পটকৈ নামি আহে আৰু যাৰ ভাল লাগে তাৰমানে ফটো মাৰি নিয়ে। যাৰ সদায় দেখি থকা হেনো ক'ত ফটো মাৰিব, এদিনকে অহা মানুহ ৰাইজে ফটো চটো মাৰি চাই যায় আৰু। এইডোখৰ ঠাইডোখৰ নামটো কি? এইডোখৰ উখাপুৰ বুলি কয়। উখাপুৰ। পুখুৰীটোৰ কিবা নাম আছিল? পুখুৰীটোৰ নাম নাই, এইটো খাটৰ এনেকৈ গোটেই চাৰু সীমাটো তাৰমানে হেৰি হ'ল। এইটো খাটৰ কাৰণে পুখুৰীটো খান্দিছিলে, সেইকাৰণে পুখুৰীটো তাত কোনো একো কৰিব নোৱাৰে এতিয়া। হয়, আৰু এনেধৰণে এতিয়া ডিমৌ উখাপুৰত থকা এটা পদুম ফুলৰ পুখুৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।